নমস্কাৰ গুড মৰ্নিং ফ্ৰেণ্ডছ আপোনালোকলৈ মই আজি ভাঙন মাছৰ এটা ৰেচিপি লৈ আহিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব প্লিজ চাব দেই আপোনালোকে আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু মোৰ ভিডিঅ'ত ইমান ধুনীয়া কমেণ্ট দিছে মই সকলোলৈকে বহুত ধন্যবাদ জনাইছোঁ। এতিয়া যাওঁ বলক ভিডিঅ'টোৰ মাজলৈ। এতিয়া মই মাছকেইটা বাছিবলৈ লৈছোঁ। মাছ বাছিবলৈ অকণমান দিগদাৰ লাগে কিন্তু উপায় নাই, বাছিব লাগিবই। আৰু ভাঙন মাছ আনিছিলোঁ, ভাবিলোঁ মাছৰ জোল বনাম যেতিয়া ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আহিব আজি আলহী আৰু স্পেচিয়েলটো কিবা এটা বনাব লাগিব ন, গতিকে মই মাছ আনিলোঁ আৰু ভাঙন মাছ। এতিয়া মাছ বাছি হৈ গ'ল, ভালকৈ মই এতিয়া ধুই ল'লোঁ। মই এতিয়া মাছকেইটাত নিমখ দি দিছোঁ। নিমখ হালধি মই সানি পেলাই মই 5 মিনিটমান ঢাকি পেলাই মই থৈ দিম। এতিয়া মই হালধি দিছোঁ আৰু মই এতিয়া ভাল ধৰণে সানি ল'ম। সানি পেলাই মই 5 মিনিটমানৰ কাৰণে মই ঢাকি থৈ দিম। এয়া দেখিছে ধুনীয়াকৈ হালধি আৰু নিমখখিনি সানি লৈছোঁ আৰু মই এতিয়া ঢাকি পেলাই থৈ দিম। মই কেৰাহীখন গৰম হ'বলৈ দিছিলোঁ আৰু মই এতিয়া মিঠাতেলখিনি দি দিছোঁ। তাত মোৰ আগতে অলপমান তেল আছিলেই, তাতে দি দিলোঁ মই তেলখিনি গৰম মোৰ হৈ গৈছে। এতিয়া মই মাছটো দি দিছোঁ। এতিয়া মই মাছকেইটা ফ্ৰাই কৰি ল'ম। মই এতিয়া মাছ ফ্ৰাই কৰা তেলতে মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই অকণমান ভাজি লৈছোঁ। তেলটো পূৰা গৰম হৈয়ে আছে, লগালগ হৈয়ে গৈছে। আৰু এতিয়া মই ইয়াত দিম নহৰু, আদা আৰু নহৰু পিচি থোৱা আছিল সেয়া দিছোঁ আৰু এইখিনি ভাজি লৈছোঁ। তাৰপিছতে মই ইয়াত দিছোঁ নিমখ আপোনালোকে নিজৰ হিচাপত দিব। এতিয়া মই দিছোঁ ইয়াত অকণমান মছলা আৰু হালধি। মছলাখিনি মই সেইদিনা আচাৰৰ কাৰণে গোটেই মছলাখিনি ভাজি গুড়ি কৰি থৈছিলোঁ, তাৰ অকণমান মছলা মই দি দিছোঁ। এতিয়া মই ইয়াত দিম বিলাহী দুটা মই মিহিকৈ পেষ্ট বনাই লৈছিলোঁ। বিলাহীকেইটা মই এতিয়া অকণমান ভাজি ল'ম। আৰু মই এতিয়া অকণমান দিম কাশ্মীৰী ৰেড চিলি দিছোঁ আৰু বিশেষ একো মছলা আৰু মই এড কৰা নাইকিয়া। এইখিনি মই এতিয়া ভালকৈ ভাজি ল'ম। ভাজি লৈ মই এতিয়া অকণমান সময়ৰ কাৰণে মছলাখিনি মই ঢাকি দিম। এতিয়া মই ঢাকি দিম। মই এতিয়া চাই লৈছোঁ মোৰ মছলাখিনি অলৰেডি হৈছেগৈ আৰু ভালকৈ হেৰি হৈছে। মছলাটো ভালকৈ ভাজ খাব লাগিব, তেতিয়া চব্জিটো ভাল হয়। এতিয়া মই ইয়াত পানী দিছোঁ, জোলটোৰ কাৰণে অকণমান পানী দি দিছোঁ। পানী আপোনালোকে নিজৰ হিচাপত দিব, কিমান আপোনালোকক মাছৰ জোলখিনি লাগিব সেইটো হিচাপতে দিব আপোনালোকে। আৰু মই ইয়াত এতিয়া মাছকেইটা দি দিছোঁ আৰু মাছকেইটা মই গোটেইকেইটা দি দিছোঁ একেলগতে। এতিয়া আৰু ভালকৈ লৰাবতো নোৱাৰি আৰু নহ'লে ভাগি যাব ন, ভাগিটো নাযায় ফ্ৰাই কৰা। তথাপিতো এতিয়া মই ঢাকি দিম 5 মিনিটমানৰ কাৰণে। মই এয়া ঢাকি পেলাই উতলিবলৈ দিম। মাছখিনি উতলাই মই আপোনালোকক দেখুৱাই লৈছোঁ আৰু কি বনাইছোঁ। এয়া বেচন গুলিম, এতিয়া বেঙেনা কাটি তিয়াই থৈছোঁ খাৰ পানী যাবলৈ। এয়া পিঁয়াজ আকৌ কাটি থৈছোঁ পনীৰ বনাবৰ কাৰণে, বেঙেনা বেচন ফ্ৰাই কৰিম। এয়া মই এতিয়া চাই লৈছোঁ হৈছেগৈ আৰু মই পানীটো আৰু অকণমান শুকাবলৈ দিম আৰু অকণমান উতলিলে পানীটো শুকাই যাব আৰু অকণমান ঢাকি দিম মই। এতিয়া আকৌ এয়া মই চাই ল'লোঁ, মোৰ এয়া অলৰেডি হৈছে। মোৰ ইমানখিনি মাছৰ জোলেই ঠিক হ'ব, সেইটো কাৰণে আৰু মই বেছি হেৰি নকৰোঁ, মোৰ অলৰেডি হৈছেগৈ। এতিয়া ইয়াত মই অকণমান গৰম মছলা দি দিছোঁ, অকণমান লৰাই দিছোঁ আৰু মই এতিয়া ইয়াত দিম ধনিয়া পাত দিছোঁ। মোৰ এয়া হৈ গ'ল, নমাই ল'লোঁ। এতিয়া মই কাঢ়ি লৈছোঁ বেলেগ এটা বাচনৰ লৈ। চাওকচোন আপোনালোকে কেনেকুৱা হৈছে, ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈওতো ধুনীয়া লাগিব। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিছে আপোনালোকৰ। আৰু আপোনালোকে এনেকৈ এদিন বনাই চাবচোন আৰু মোৰ বনোৱা পাৰফেক্ট হৈছে নাই আপোনালোকে কমেণ্টত জনাব। আৰু ভিডিঅ'টো চাব, যদি ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, বাই।